হে নমস্কাৰ পাৰ্টনাৰসকল আপোনালোকক মই এনেকুৱা এগৰাকী মহিলাক চিনাকি কৰাই দিব লৈছোঁ সেইগৰাকী ভাইৰেল হয় বয়সত কিন্তু বহুত কিন্তু হ'লেও ভাইৰেল তেতিয়াতে যেতিয়া লোকসভাৰ নিৰ্বাচন হৈছিল তেতিয়া গৌৰৱ গগৈৰ ওপৰত এটি গীত গাইছিল আৰু সেই গীতটিৰ পৰা অসমত সকলোৱে চিনি পাইছিল আৰু বৰ্তমান হিমন্ত মামাই যি লাখপতি বাইদেউ আঁচনিখন যোনখন আঁচনি যি 10,000কৈ পইচা দিম বুলি কৈছিল তাক লৈও গীত গাইছিল আৰু সেয়া গীত লৈও গায়ো গোটেই ভাইৰেল হৈ পৰিছিল তো মোৰ লগত আছে এতিয়া সেইগৰাকী বিশেষ বাইদেউ বাইদেউ নমস্কাৰ নমস্কাৰ বাইদেউ কি নমস্কাৰ বাইদেউ কি নমস্কাৰ বাইদেউ বাইদেউ বোলো নমস্কাৰ নিজে নিজে বাইদেউ ক'লো নি হা কেলে কৈছো আৰু বাইদেউ হয় মই নমস্কাৰ কৈছো আকৌ কচোন কি কৈছিলি বাইদেউ নমস্কাৰ কৈছো বেয়া জমন বাইদেউ নমস্কাৰ জমনজনী তই এতিয়া সেই তেতিয়া ভাইৰেল হওঁতে মনটো কেনেকুৱা লাগিছিল ভাইৰেল হওঁতে মনটো মোৰ বহুত ভাল লাগিছিল মই এগৰাকী মহিলা হৈ মই যদি এই অসমত বহুত চুকে কোণে থকা যিবোৰ মানুহ সেইসকলে মোক চিনি পাইছিলে মোৰ মনটো বহুত খুবেই ভাল লাগিছিলে হয় নেকি মজা লাগিছিল মজা লাগিছিল এনে ভাল নামটো কি আপোনাৰ মোৰ ভাল নামটো হেৰি হাঁহিলে কি হ'ব হাঁহি ওলাইছে মানে ভাইৰেল হোৱাৰ কাৰণে মই হাঁহি ওলাইছে আজি ভাল নামটো মোৰ ভাল নামটো এনেই মানুহে প্ৰায় দিবু বুলি মাতে কাগজৰ পত্ৰ এতিয়া বিশেষকে আগতে স্কুলত কুঞ্জ আছিলে যেনিবা কুঞ্জটো ফেলাৰ হ'ল যেনিবা হৈ পেলাই এতিয়া আধাৰ কাৰ্ডৰ তাৰ ডিবুৱে চব প্ৰচলিত হৈছে ডিবুৱে আধাৰ কাৰ্ড আই কাৰ্ড চাই কাৰ্ড ডিবুৱে হ'ল আৰু চব আৰু ডিবুৱে এতিয়া খেলটো এনেকুৱা নহয় সেই গানকেইটা অলপ গুণগুণাই দিব লাগিব গানকেইটা অলপ গুণগুণাই দিব লাগিব এতিয়া হেৰি লাখপতি বাইদেউ নামতো নেকি গুণগুণাই দিব লাগিব আপুনি কোনকেইটা গাই ভাইৰেল আছিলে গুণগুণাই দিব কৈছো মই এতিয়া গাই শুনাই দিব পাৰিম নহয় তাকে গুণগুণাই দিব কৈছো আপুনি অকণমান মটিভম হৈ যায় নেকি বাৰু নহয় মই এতিয়া ধান্দা আহিছো নহয় মাল চাল খায় নেকি নাই মাল নাই খোৱা মই ধান্দা অহাৰ কাৰণে অকণমান কষ্ট আছে কালি যে বৰষুণ সেইটো কাৰণে মটিভম এই গোটেই বোকা হ'ব দে হ'ব গানটো কওক সেইটো কাৰণে মনটোত অলপমান হিলি মিলি লাগি আছে সেইকাৰণে মই খাই দিলে ভাল লাগি যাব এগিলিছ খাই দিম আৰু ফুটলা মানুহে মই আৰু এনেকে লাখপতি নামত এনে গান নীতি গাই মই ভাইৰেল হৈছিলো মামা ঐ কিয় ঠগন দিলা লাখপতি বাইদেউহেঁতক 10,000কে পইচা দিম বুলি ঐ মামা কিয়নো ঠগিলা নাপাই নহয় ঠগিবলৈ ঐ মামা ঐ তেনেকুৱা কৰিবলৈ ঐ লাখ 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 মহিলাই হাও দিলে ঐ মামা ঐ তোৰ গাত লাগি যাব ঐ কি হেৰি গানটো এইটোৱে আছিলে ন লাখপতি বাইদেউহঁতৰ ভাইৰেল হোৱা গানটো এইটোৱে এতিয়া হেৰি নহয় গৌৰৱ গগৈৰ ওপৰত গোৱা গীতটি লাগে গৌৰৱ গগৈ গোৱা এইটো কি বুলি গাই আপুনি ভাইৰেল হৈছিলে মই গৌৰৱ গগৈৰ বিষয়ে গাই আছিলো এইটো মনত আছে নাই আছে গাই দিয়ক অকণমান চিৰিলো হাৰু পৰে ট্ৰেইন চলি গুচি যায় ধুন্দৰালি ওপৰে মটৰ গাড়ী চলি যায় গৌৰৱ আনিলা আমালৈ ৰাইজলৈ সেৱা জনা অতি সুন্দৰ দেখোন বহুত সুন্দৰ দেখোন এই বস্তুটো আইডিয়াটো কেনেকে আহিলে গানটো এনেকে গাব লাগে বুলি মই যেতিয়া গৌৰৱ লোকৰ সভাত যে প্ৰাৰ্থী উঠিবলৈ হৈছিলে তেতিয়া কিন্তু মই ইমানেই
আশীৰ্বাদ কৰিছিলো অখণ্ড ভাগৱত আছিলে ওচৰে আমাৰ ওচৰত ধূপ ধূনা জ্বলাই মই গৌৰৱক মই লোকসভাত প্ৰাৰ্থী উঠিবলৈ ইমান মনৰ বাঞ্ছা মনৰ কল্পনা কৰি ধূপ ধূনা জ্বলাইছিলো সেইমতে আজি গৌৰৱ আজি লোকৰ সভাত প্ৰাৰ্থী হ'ল সেই মই গৌৰৱক মই বহুত মই আনন্দিত পালো আৰু বহুত ভাল পালে উঠি অহা প্ৰজন্মই যেতিয়া গৌৰৱ লোকৰ সভাত প্ৰাৰ্থী উঠাইলে ইমানে যে আনন্দ কৰিছিলে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক উঠি অহা প্ৰজন্ম ঢোল খোল মৃদং লৈ ইমান আনন্দ কৰিছিলে যেতিয়া গৌৰৱ লোকৰ সভাত প্ৰাৰ্থী উঠিছিলে ইমান আনন্দ কৰিছিলে সেই তেনেকে ধৰণে সেই লোকৰ সভাত প্ৰাৰ্থী উঠিলে এতিয়া বিধানসভা 2023 চনত এতিয়া পাবহি নহয় 26 চনত ভুল হৈ গৈছে মানে দেই 2026 চনত আকৌ বিধানসভাৰ ভোটটি হ'ব তেতিয়াও আৰু ডাঙৰীয়া দেৱ আমাৰ গৌৰৱ আকৌ গৌৰৱে আৰু লোক বিধানসভাৰ প্ৰাৰ্থী উঠিবলৈ মই খুবেই আশীৰ্বাদ কৰিছোঁ আৰু উঠি অহা প্ৰজন্ময়ো কিন্তু বহুত ভাল পাব আৰু গৌৰৱে যিখিনি অভাৱ আতনি হৈছে যিসকলৰ ভগা ঘৰ দুৱাৰ ৰাস্তা পদূলি বেয়া খোৱা পানী যোগান গৌৰৱে কৰিম বুলি কিন্তু সন্মত দিছে কিন্তু প্ৰাৰ্থী উঠাৰ লগে লগে গৌৰৱে কিন্তু সেইখিনি দান কৰিব আকৌ সকলো মই উঠি অহা প্ৰজন্মক কৈছোঁ সকলো ৰাইজে আকৌ গৌৰৱক ভোট দি জয়যুক্ত কৰিবলৈ মই আপোনালোকক কৈছোঁ যেনেকে আমি যিমান আশীৰ্বাদ কৰিছিলোঁ আপোনালোকে ভোট প্ৰদান কৰি যে লোকৰ সভাত প্ৰাৰ্থী উঠিলে গৌৰৱ আকৌ আপোনালোকে 2026 চনৰ দিনটো পাবলৈ হৈছে আকৌ লোক বিধানসভাত ভোটদান কৰি গৌৰৱক ভোটটো জিকাবলৈকে মই সকলো ৰাজ্যকে মই নমস্কাৰ জনালো দেই আপোনাক পুৰা ধন্যবাদ জনাইছো ইমান সময় দি কেনে মোক মানে গানকেইটা গাই দিলে হলো মই দিন হ'ল মই ভাল হৈছিলো তথাপিতো মই অকমান ৰাজ্যক আকৌ আওয়াই দিছো কিন্তু মই যিটো গান গাই মই এই যে অসমত মই ভাল হৈছিলো গৌৰৱৰ গানটো গাই মই অকমান আওয়ালো আৰু লাখপতি বাইদেউ নামত যি কিটা গান গাই ভাল হৈছিলো সেইকেইটা মই আপোনালোকৰ আগত আওয়াই দিলো কিন্তু এই ভিডিঅ'টো আপোনালোকে হুৱাই বা মিছমাই যায় নেকি মাজে মাজে হুৱাই বুলি কোৱাটো একেই কিন্তু হুৱাই বুলি কোৱাটো একেই কিন্তু হেতু কোনো ভুল নাথাকে একেটাই হয় একেটাই নেকি আচ্ছা হেতু মই গান গাই আপোনালোকক মই শুনুৱালো আপোনালোকেও এই ভিডিঅ'টো পায় যিমান পায় সিমান শেয়াৰ কৰিলেহে পাব হয় নহয় মামা চকু কাণত মাই দেখিব সকলো ৰাইজে পাব সেইকাৰণে সকলো লাখপতি বাইদেউ হেতে এইবোৰ ভাল কৰি দিবলৈ কৈছো হয় নাই শেয়াৰ কৰি দিব তেতিয়াহে পাব এই 10,000 যি পইচাটি পালেও লাখপতি বাইদেউ হেতে কিবা এটা হ'ব নহ'ব জানো এতিয়া অতৰ বোকাত ধান দাই মৰিছে হয় নাই যিমান আজি কালিতো বৰষুণৰ ইমান দ হৈ গৈছে বোকাতে ধান দাছে এই 10,000 যদি পইচাটো পালেও আমাৰ লাখপতি বাইদেউ হেতে কিবা এটা হ'ব মজা কি কম ন ইয়াকে হ'ব দিয়ক একদম বহুত ভাল লাগিল ধন্যবাদ জনাইছো দেই তো আপোনালোককো ক'ব বিচাৰিছো যদি নতুনকৈ আহিছে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আমাৰ বাইদেউগৰাকীক গানকেইটা শুনি কেনেকুৱা পালে মন্তব্যকেইটা শুনি কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ